সন্মানীয় ছাৰ বাইদেউসকল, শিক্ষা হেতু এপত যিবোৰ টিচাৰে আজিলৈকে এটেণ্ডেঞ্চ দিয়া নাই বা নিজৰ নাম এনৰোল কৰাৰ পিছতো এদিনো এটেণ্ডেঞ্চ দিয়া নাই, তেনেকুৱা শিক্ষকসকলৰ বিৰুদ্ধে গভৰ্ণমেণ্টে এটা নটিফিকেশ্যন জাৰি কৰিছে। ক'বাৰে শোকজ ক'বাৰে এই শোকজ অনুযায়ী ডিষ্ট্ৰিক্ট অথৰিটিক সেইবোৰ টিচাৰৰ নাম লিষ্ট পাব্লিছ কৰিছে, নাম ৱাইজ ভেৰিফাই কৰিব দিছে। হয়, ভেৰিফিকেশ্যন সন্তোষজনক নহ'লে বেতন বন্ধ কৰাৰ নিৰ্দেশ দিছে। তো এই নটিফিকেশ্যনত কি লিখিছে, কিমানজন টিচাৰৰ বিৰুদ্ধে এই নটিফিকেশ্যন জাৰি কৰিছে ইত্যাদি এই ভিডিঅ'ত আলোচনা কৰিম। চ' ভিডিঅ' শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। বাইদেউসকল, এয়া চাওক গভৰ্ণমেণ্ট নটিফিকেশ্যন, গভৰ্ণমেণ্ট অফ আছাম, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, দিছপুৰ গুৱাহাটীৰ পৰা নটিচ দিছে। নটিচত এইটো কিছে যে এবচেণ্ট টিচাৰ্ছ ইন শিক্ষা সেতু এপত যিবিলাক টিচাৰ এবচেণ্ট আছিল তেওঁলোকৰ কাৰণে এটা খবৰ যে তেওঁলোকৰ হয়তো পেমেণ্টটো ষ্টপ হৈ যাব পাৰে, এনেকুৱা ধৰণৰ এটা খবৰ ওলাইছে। ইয়াতে চাওক, ইয়াতে দিছে অৰ্ডাৰটো, ইয়াতে ধুনীয়াকৈ লিখি দিছে, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এভভ আই এম ডিৰেক্টেড টু ইনফৰ্ম দেট দ্য গভৰ্ণমেণ্ট ইন দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন হেজ নোটিছ দেট 4,907 teachers are found absent in শিক্ষা সেতু since long time. বহুত দিনৰ পৰা এই 4,907জন টিচাৰ শিক্ষা সেতু পোৰ্টেলত এবসেন্ট হৈ আছে। The district wise position as mentioned as below. ইয়াতে কোনটো জিলাৰ কিমানজন শিক্ষক শিক্ষা সেতুত এবসেন্ট হৈ আছে সেই ডাটাটো দিছে। এটা উদাহৰণস্বৰূপে বাক্সা 162, এনেকুৱা সব ডিষ্ট্ৰিক্টৰ আছে। 294 আছে, যেনেকুৱা কামৰূপ মেট, তো এনেকুৱা লিষ্টটো দিছে। তো এই যে টিচাৰ এবসেণ্ট আছে, এই এবসেণ্টি টিচাৰৰ সকলৰ বিৰুদ্ধে গভৰ্ণমেণ্টে কি কৰিবলৈ মানে কি ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে এয়া চাওক। ইউ আৰ here requested to physically verify the existence of all such teachers along with inspector of schools DO মানে DO district elementary education officer and submit report of absence with reasons by 5th July. কিহৰ কাৰণে শিক্ষকসকল শিক্ষা হেতুত এপত এবসেন্ট হৈ আছে ৰিজন বিচাৰিবলৈ 5 তাৰিখলৈকে সময় দিছে, 5th July 2024। আৰু এইটো দিছে কাক? ডিষ্ট্ৰিক্ট অথৰিটি, মানে প্ৰাইমাৰীৰ কাৰণে DO আৰু ছেকেণ্ডাৰীৰ কাৰণে ইনস্পেক্টৰ অফ স্কুলছ। তো দিছে দ্য লিষ্ট অফ টিচাৰ্ছ ইজ এনক্ল'জড, আৰু টিচাৰৰ যিটো লিষ্ট সেয়াও লিষ্টটো দিছে, লিষ্টটো গাঁঠি দিছে কোন টিচাৰ এনেকুৱা মানে এবসেণ্ট হৈ আছে। ইট ইজ টু বি মেনশ্যন দেট দ্য চেলাৰী অফ দিছ টিচাৰ্ছ মে বি কেপ্ট অন হোল্ড টিল দ্য ছাবমিশ্যন অফ ৰিপৰ্টছ। আৰু এই 4,907জন টিচাৰৰ চেলাৰী মানে বন্ধ কৰি দিব পাৰে, মে বি কেপ্ট অন হোল্ড, বন্ধ কৰি দিব পাৰে যেতিয়ালৈকে ৰিপৰ্ট ছাবমিট নহ'ব। এইটো নটিফিকেশ্যন দিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা। এতিয়া কথা হ'ল যে শিক্ষা হেতু এপত হয় যিবোৰ টিচাৰে মানে শিক্ষা হেতু এপত প্ৰেজেণ্ট দিয়া নাই তেওঁলোকৰ কাৰণে এইটো বেয়া খবৰ বুলি ক'ব লাগিব। হয়তো ইয়াৰ ভিতৰত কাৰোবাৰ কিবা ৰিজন থাকিব পাৰে, সেই ৰিজনখিনি আপোনালোকে ছাবমিট কৰিব আৰু আগলৈকে যাতে শিক্ষা হেতু এপত প্ৰেজেণ্ট দিয়ে। 4,907জন টিচাৰ যে লিষ্টটো পঠাইছে, এই লিষ্টটোত দেখা গৈছে যে ইয়াতে কিছুমান মানে কম্পিউটাৰ টিচাৰ IT এইবিলাকো আছে। তো তেওঁলোকৰ নিয়মটো বা কি আছে তেওঁলোকে ভালকৈ জানিব। তো ইয়াৰ ডিষ্ট্ৰিক্ট অথৰিটিয়ে ভেৰিফাই কৰিব, ভেৰিফাই কৰাৰ পিছত আকৌ কি হয় মই কিবা খবৰ পালে মই জনাই দিম আপোনালোকক। চ' এইখিনি আছিল ইনফৰ্মেশ্যনটো ভাল লাগিলে শ্বেয়াৰ কৰিব, এণ্ড এনেকুৱা ধৰণৰ খবৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।